বইলা বাজছে ৰাতিৰ 7টা আৰু মই খাই আছোঁ ফেচু। অসমীয়াত কয় ফেহু, আমাৰ ভাষাত কয় ফেচু। আমাৰ ৰাজবংশী ভাষাও খানি বেলেগ আৰু বেংগলীৰ ৰাজবংশী ভাষাও খানি বেলেগ। আৰু আমি হলোঁ অসমীয়াৰ ৰাজবংশী। এই 4 তাৰিখে মগ খুজিব লাগছে। তাৰ দয়া মায়া কৰে খানি দিলোঁ। আৰু নতুন গৰু ধুনাইলে ইংগা করে খায়, মানে বাচ্চা হলে নতুন গরু। আমি দুজনে এলা খানি খেলাম বটল দিয়া ইংগা করে। এই যা খেলাব পায় বাই হাত দিয়া তাও যা খেলাব পায়। এলা মই খানি ট্রাই কৰিম, কিন্তু মোৰ নহবাই লাগছে। উজনে ঘণ্টাৰ আগতে দাউলি ফেল দিলোঁ। আৰু ৰাতি হৈ গেল, তাতে ভাত খাই আমি ঘুমাইলোঁ। আজি চাংকালে উঠিয়ে দাঁত হাত মাজিয়ে মুখ ঠুক ধুলোঁ। মই আহিলোঁ বাৰীত চিমলা আলু ৰুবা। চিমলা আলু ইংগা করে টুকুৰা টুকুৰা করে কাটিয়া তাড়াতাড়ি ৰুইয়া মই এলা যাম ঘৰত। আৰু বাৰীত আহিয়ে চাং দুইটাই মাত্ৰ লাও আছে, ইগো একটা আৰু হাইগো একটা। তো গাইছ আজিৰ কাৰণে এইখিনিয়ে। আৰু ইংগাই ভিডিঅ' চাব খুজিলে মোৰ ইউটিউব চেনেলক লাইক ছাবস্ক্ৰাইব কৰিবি। মই হিন্দী দিয়ে বনাম, কিন্তু আজি মই এমনি আমাৰ ভাষা দিয়ে বনাই চালোঁ। আৰু মই হিন্দী